Good evening everyone. তো আজি তোমালোকৰ লগত মই ডিসকাস কৰিম এডমিশন চেপ্টাৰটো। তো এডমিশন অফ এ পাৰ্টনাৰছত কেনেকৈ কনসেপ্টখিনি প্ৰথম বুজাই দি আছোঁ। এডমিশনত কি হয়, এডমিশন মানে নতুন এটা পাৰ্টনাৰ। চোৱা এ আৰু বি দুটা পাৰ্টনাৰ হয়, ঠিক আছে। সিহঁতৰ বিজনেছত নতুনকৈ ধৰা চি আহিছে, চি নতুনকৈ আহিলে বিজনেছটো, ঠিক আছে। তো নতুন বিজনেছত পাৰ্টনাৰ কোন হৈ যাব, এ বি আৰু চি। তো অলৰেডি এ আৰু বি আছে আগৰ পৰা, দে আৰ কল্ড অল্ড পাৰ্টনাৰ্ছ। ইহঁতক কি বুলি কয়, অল্ড পাৰ্টনাৰ্ছ। আৰু ইয়াক কি হ'ব, নিউ পাৰ্টনাৰ্ছ। তো বিজনেছত আহিব, তো সেইটোকে এডমিশ্যন অফ এ পাৰ্টনাৰ্ছ। যেতিয়া চোৱা অল্ড পাৰ্টনাৰ্ছ দুজনে মিলিতো বিজনেছ কৰি আছে, যেতিয়া নতুনকৈ চি বিজনেছটোত আহিব, তো সিহঁতৰ বিজনেছটোত কিছুমান চেঞ্জেছ আহিব। কিয়, ফিউচাৰ প্ৰফিট যিমান হ'ব, আগতে অকল এ আৰু বিয়ে পাইছিলে, এতিয়া কোনে পাব, চিও পাব। তো ডেট মিনছ এ আৰু বিৰ কিছুমান চেঞ্জেছ আহিব, তাৰ কাৰণে কিছুমান ৱৰ্কিং কৰিব লগা হৈ যায়, ঠিক আছে। তো কি কৰিব লাগে চাই লওঁ। তো ইয়াতে এটা বস্তু ইম্পৰ্টেণ্ট হ'ল, সেইটো হ'ল আপোনালোকে ছেক্ৰিফাইচিং ৰেচিঅ' কেলকুলেট কৰিব লাগে ইয়াতে, ঠিক আছে। ছেক্ৰিফাইচিং ৰেচিঅ' এটা কেলকুলেট কৰিব লাগে। ছেক্ৰিফাইচিং ৰেচিঅ' আমি কেনেকৈ কেলকুলেট কৰোঁ, অল্ড ৰেচিঅ' মাইনাছ যদি নিউ ৰেচিঅ' কৰি দিয়া, তেতিয়া আমি ছেক্ৰিফাইচিং ৰেচিঅ' কেলকুলেট কৰিব পাৰিম। অল্ড ৰেচিঅ' মাইনাছ নিউ ৰেচিঅ'। যেনেকুৱা এক্সাম্পল এটা লৈ লওঁ, কি ৰেচিঅ'টো দিয়া আছে ধৰা 2:1 দিয়া আছিলে, আৰু নিউ ৰেচিঅ' দিয়া আছিলে 3:2:1, ঠিক আছে। অল্ড ৰেচিঅ' 2:1, এইটো 3:2:1। তো আমি ছেক্ৰিফাইচিং ৰেচিঅ' কেনেকৈ ওলাম জানানে? ছেক্ৰিফাইচিং ৰেচিঅ' একদম ইজিলি ওলাব পাৰিম। তো প্ৰথমতে ফাৰ্ষ্ট ছেক্ৰিফাইচ কাৰ ওলাম, এ ছেক্ৰিফাইচ, আৰু এটা ওলাম বি ছেক্ৰিফাইচ। এ ছেক্ৰিফাইচ কেনেকৈ ওলাম, এ আগতে কিমান পাইছিলে চোৱা, 2/3 পাইছিলে, বি এ কিমান পাইছিলে, 1/3 পাইছিলে, আৰু মাইনাছ কৰি দিম নিউ ৰেচিঅ'। ইয়াৰ নিউ ৰেচিঅ' চোৱা 3 কিমান হ'ব, 6 হ'ব, আৰু ইয়াৰ কিমান হ'ব, 2/6। তো এনেকৈ কৰি আমি কেলকুলেট কৰিব পাৰোঁ, ঠিক আছে। এতিয়া চোৱা ইয়াতে এলচিএম লৈ লওঁ, আমি কিমান এলচিএম ল'ম, 6 এলচিএম লৈ ল'ম না। তো 6 এলচিএম ল'লে 3 2 4 - 3। ইয়াতেও যদি আমি এলচিএম লওঁ, 6 এলচিএম লৈ লওঁ, 2 - 2, ডেট মিনছ 0। ইয়াতে হ'ব তোমাৰ 1/6। মানে ছেক্ৰিফাইচ অনলি কোনে কৰিব, এ ছেক্ৰিফাইচ কৰিব, ক্লিয়াৰ। তো সেনেকৈ কৰি আমি ছেক্ৰিফাইচিং ৰেচিঅ' ওলাব পাৰোঁ, যিটো আমাৰ বেলেগ বেলেগ জাৰ্নেল এণ্ট্ৰিত ইউজ হ'ব। তো মই তোমালোকক জাষ্ট কেনেকৈ ওলাব লাগে সেইটোও কৈছোঁ। এক্সাম্পল দি মই এক্সাম্পলটো বুজাই দিছোঁ, কিন্তু চাম প্ৰেক্টিছ এতিয়া কৰোৱা নাই। এতিয়া চাওঁ আমি, যেতিয়া এডমিশ্যন অফ এ পাৰ্টনাৰ হয়, এটা ইম্পৰ্টেণ্ট টপিক আমি চাব লাগে, ৰিভেলুৱেশ্যন, ঠিক আছে। ৰিভেলুৱেশ্যন, তো ৰিভেলুৱেশ্যন যে আমি কৰোঁ, কিহৰ ৰিভেলুৱেশ্যন কৰোঁ, যেতিয়া চোৱা এ আৰু বি নতুন পাৰ্টনাৰ, চি নতুনকৈ আহিছে, তো সিহঁতৰ বহুত প্ৰপাৰ্টি আছে যিবিলাক বহুত আগতে কিনি ৰাখিছিলে, হয়নে নাই। সেই প্ৰপাৰ্টিৰ ভেলু অভিয়াছলি বাঢ়ি গৈছে। তো সেই যিবিলাক এছেটছৰ বা প্ৰপাৰ্টিৰ ভেলু বাঢ়িছে বা কমিছে, তাৰ প্ৰফিট বা লছখিনি নতুন পাৰ্টনাৰক দিয়া নহয়, অল্ড পাৰ্টনাৰে ভগাই লয়। তাৰ কাৰণে কি বনায়, ৰিভেলুৱেশ্যন। তো ৰিভেলুৱেশ্যন আমি কাৰ কৰিম, ৰিভেলুৱেশ্যন মনত ৰাখিবা, ৰিভেলুৱেশ্যন আমি অনলি এছেটছ আৰু লাইবিলিটিজবিলাকৰহে কৰোঁ, ঠিক আছে। তো এছেটছ আৰু লাইবিলিটিজৰ আমি ৰিভেলু কৰোঁ। তো এছেটছ আৰু লাইবিলিটিজ যেতিয়া ৰিভেলু কৰিম, যদি এছেটছৰ ভেলু বাঢ়ি গৈছে, তো ডেট ইজ আৱাৰ প্ৰফিট, তেতিয়া আমি ৰিভেলুৱেশ্যন একাউণ্টটো কি কৰি দিম জানে, ক্ৰেডিট কৰি দিম। আৰু এছেট যদি ডিক্ৰিজ হৈ গৈছে, প্ৰপাৰ্টিৰ যদি ভেলুটো কমি গৈছে ধৰা, তো কমি গ'লেতো লছ খাইছে না। তো লছ হ'লে কি হৈ যাব, তেতিয়া আমি এই ৰিভেলুৱেশ্যন একাউণ্টটো ডেবিট কৰি দিব লাগে। লাইবিলিটিত উল্টা কনচেপ্ট ইউজ কৰি দিলে হ'ল। লাইবিলিটি যদি ইনক্ৰিজ হৈ যায়, তেতিয়া অভিয়াছলি লছ হ'লে ডেবিট। আৰু লাইবিলিটি যদি ডিক্ৰিজ হয়, ধাৰ যদি কমি গ'ল, ভাবাচোন ধাৰ যদি কমি গৈছে, তো কমি গ'লে এইটো আমাৰ কাৰণে প্ৰফিট হৈ যায়। তো প্ৰফিট হ'লে ৰিভেলুৱেশ্যন একাউণ্টটো কি কৰি দিবা, ক্ৰেডিট। তো এডমিশ্যন অফ এ পাৰ্টনাৰত আমি একাউণ্টৰ ফালৰ পৰা যদি চাওঁ, কি কি একাউণ্ট বনাব লাগে জানানে। ফাৰ্ষ্ট একাউণ্ট বনাব লাগে আমি ৰিভেলুৱেশ্যন একাউণ্ট, মানে লেজাৰ যদি বনাব দিয়ে। ছেকেণ্ডত আমি কি বনাওঁ, পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট, আৰু লাষ্টত বনাই দিওঁ আমি বেলেঞ্চ শ্বীট, ক্লিয়াৰ। লাষ্টত আমি কি বনাওঁ, বেলেঞ্চ শ্বীট এখন বনাই দিওঁ। তো এই ৰিভেলুৱেশ্যন একাউণ্ট যে বনাম, ৰিভেলুৱেশ্যন একাউণ্টত কি কনচেপ্ট চাই কিনে ৰেকৰ্ড কৰিবা, যদি এছেটছ বাঢ়ি আছে তেতিয়া প্ৰফিট, আৰু যদি এছেট কমিছে লছ, মানে ডেবিট ফালে আহিব। লাইবিলিটিজ বাঢ়িলে তেতিয়াহ'লে লছ বুজায়, তো ডেবিট ফালে আহিব। আৰু যদি লাইবিলিটিজ ডিক্ৰিজ হৈ যায়, তো প্ৰফিট ক্ৰেডিট ফালে আহিব, ঠিক আছে। আৰু কেতিয়াবা টাৰ্ম দি দিয়ে আনৰেকৰ্ডেড এছেট। আনৰেকৰ্ডেড এছেট মানে আগৰ পৰা ৰেকৰ্ডেড নাই, তো ৰেকৰ্ড নাই যদি এতিয়া ৰেকৰ্ড কৰি দিয়া। তো ৰেকৰ্ড কৰি দিয়া মানে তোমাৰ এছেট বাঢ়িল নে কমিল, অভিয়াছলি বাঢ়িল। মানে আনৰেকৰ্ডেড এছেটবিলাক ক'ত পৰে, আনৰেকৰ্ডেড
আনৰেকৰ্ডেড এছেটবিলাকো এইটো কনচেপ্টৰ আণ্ডাৰতে আহিব, মানে বাঢ়িলে ক্ৰেডিট। আৰু আনৰেকৰ্ডেড কিবা যদি লাইবিলিটি আছে তেতিয়াহ'লে আনৰেকৰ্ডেড লাইবিলিটিবিলাক তুমি লছ, লাইবিলিটিবিলাক লছ হিচাপত দেখাবা, কোনফালে ৰেকৰ্ড কৰিবা, ডেবিট ফালে, আৰু ডিফাৰেঞ্চ যিটো হ'ব সেইটো তোমালোকে ভগাই দিবা। ক্লিয়াৰ? তো এইখিনিলৈকেতো ক্লিয়াৰ আছে ৰিভলিউশ্যনত। এতিয়া চাওঁ জাৰ্নেল। তো জাৰ্নেলৰ ফালৰ পৰা যদি চোৱা তো তুমি কি চাব লাগিব? প্ৰথম আমি চাম জাৰ্নেলত ফাৰ্ষ্ট আমি কেপিটেল ব্ৰট বাই নিউ পাৰ্টনাৰ, কেপিটেল ব্ৰট বাই নিউ পাৰ্টনাৰ। ছেকেণ্ডত কেপিটেল গুডউইল ব্ৰট বাই নিউ পাৰ্টনাৰ। তো গুডউইল ব্ৰট বাই নিউ পাৰ্টনাৰটো চাই দিম। থাৰ্ড আমি কি চাম জাৰ্নেলত? থাৰ্ড চাম আমি ৰিভেলুৱেশ্যনৰ যিখিনি কাম আছে ৰিভেলুৱেশ্যনৰ কামখিনি কৰি দিবা। ফ'ৰ্থত আমি যদি কিবা আনডিষ্ট্ৰিবিউটেড কিবা যদি প্ৰফিট এণ্ড লছ থাকে সেইখিনি ভগাই দিবা, আনডিষ্ট্ৰিবিউটেড প্ৰফিট এণ্ড লছ। ক্লিয়াৰ? তো এইখিনি কাম কৰি ল'ল। কেপিটেল ব্ৰট বাই নিউ পাৰ্টনাৰ, গুডউইল ব্ৰট বাই নিউ পাৰ্টনাৰ, ৰিভলিউশ্যনৰ কাম কৰিলোঁ, আনডিষ্ট্ৰিবিউটেড কিবা প্ৰফিট এণ্ড লছ। আনডিষ্ট্ৰিবিউটেড প্ৰফিট এণ্ড লছ বুলি ক'লে আমি কেইটামান এক্সাম্পল লৈ লওঁ, যেনেকুৱা প্ৰফিট এণ্ড লছ একাউণ্ট বেলেঞ্চ, জেনেৰেল ৰিজাৰ্ভ, এডভাৰটাইজমেণ্ট ছাছপেন্স একাউণ্ট, হয়নে, মিছেলেনিয়াছ এক্সপেণ্ডিচাৰ, ডেফাৰ্ড ৰেভিনিউ এক্সপেণ্ডিচাৰ, ফিক্টিচিয়াছ এছেটছ, এই গোটেইবিলাক কাৰণত পৰে আনডিষ্ট্ৰিবিউটেড প্ৰফিট এণ্ড লছ। আৰু যদি কিবা অল্ড গুডউইল থাকে, অল্ড গুডউইল থাকিলে সেইটোও ভগাই দিবা। ক্লিয়াৰ? সেইটোও ভগাই দিবা। আৰু ৰেচিঅ' ইউজ কৰিবা, চাবা যোনটো গুডউইল ব্ৰট বাই নিউ পাৰ্টনাৰ সেইটো যে ভগাই দিবা, সেইটো সদায় কোনটো ৰেচিঅ'ত ভগাব লাগে জানে? ছেক্ৰিফাইচিং ৰেচিঅ'ত ভগাব লাগে। আৰু আনডিষ্ট্ৰিবিউটেড প্ৰফিটটো সদায় অল্ড ৰেচিঅ'ত ভগাবা, ৰিভলিউশ্যনটো অল্ড ৰেচিঅ'তে ভগাবা। এইটো এটা ৰুলছ হয়। ঠিক আছে? ছেক্ৰিফাইচিং ৰেচিঅ' অকল ইয়াতে ইউজ হ'ব, গুডউইল ব্ৰট বাই দ্য নিউ পাৰ্টনাৰ্ছ। বাকী ইয়াতে জাৰ্নেল এণ্ট্ৰিবিলাক ডিটেইলছ আমি বেলেগ এটা ভিডিঅ'ত ডিছকাছ কৰিম। তো আজিলৈকে এইখিনিতে আমি ফিনিছ কৰিলোঁ ক্লাছটো।